নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম যত কোনো ফিজ দিব নালাগে কোনো কনসেন্ট্ৰেচন নোজোৱাকে ঘৰ থেকে আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি জনাইছিনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকা ৱেবছাইটটো আহি যাব যৰ পৰা মই সদা আপোনাৰ চাকৰিবোৰ আপডেট দি থাকো আপুনি নিজে হি ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰি যাব পাৰিব আজি আপোনালোকৰ আহিছে প্ৰাইভেট জব মে মাহৰ মুকলি কৰা যোনবোৰ চাকৰি আহিছে সেইবোৰ আমি ভালদৰে আলোচনা কৰিব গৈ আছো ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আছে আজিও বঙাইগাঁও ডিব্ৰুগড় দুলিয়াজান শিৱসাগৰ যোনবোৰ আপুনি কমেন্ট কৰি আছিল সেইবোৰে আজি ভেকেন্সি লৈ আহিছো তাৰ আগতে যোৱাকালি যদি ভিডিওটো চোৱা নাই চাব পৰা এটো বহুত ভাল ভেকেন্সি আছে বেক অফিচৰ লগতে ভালেমান আপোনালোকৰ সিটিং জব আছে ইন্টাৰেস্টেড হলে এইবোৰ ভিডিও চাব পাৰে পেকেজিংৰ লগতে যদি লাষ্ট যোৱা নাই লাষ্ট যদি গৈছে গিটো এপ্লাই নকৰিব আৰু মে মাহৰ ভেকেন্সি মুকলি কৰা হৈছে অসমৰ বিভিন্ন জিলাৰ পৰা কোম্পানীৰ মে মাহৰ আপোনালোকৰ ভেকেন্সি মুকলি কৰা হৈছে প্ৰায় 150 টা ভেকেন্সি আছে আৰু ডাইৰেক্ট ইন্টাৰভিউ জয়নিং হ'ব 10 পাস 12 পাস ডিপ্লোমা পাস জব আছে আৰু প্ৰথম ভেকেন্সি লৈ যোৱাৰ আগতে এইকেটা পইণ্ট মনত ৰাখি হদাই ভিডিওটো চাব আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি হোটেল ডাইনেষ্টি গুৱাহাটীৰ পৰা আহিছে একাউন্টস মেনেজাৰৰ কাৰণে জেনেৰেলি আপুনি জানে বিকম পাস যদি কৰা হৈছে তিতেও পাৰিব যদি এমকম পাস কৰা হৈ আছে তিতেও পাৰিব খালি অলপমান একাউন্টিংৰ বেসিক নলেজ আৰু টেলি জানিব লাগিব এফএনবি এক্সিকিউটিভ এটো কাৰণে হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব বাৰটেন্ডাৰৰ কাৰণে যোনখন আপোনালোকৰ স্কিল ডেভেলপমেন্টৰ ডিপ্লোমা বা হোটেল মেনেজমেন্টৰ যোনটো বাৰ আপোনালোকৰ টেন্ডাৰৰ জব হেটো কৰা হ'ব লাগিব তন্দুৰ চেফৰ কাৰণে আপোনালোকৰ অভিজ্ঞতা অলপমান হ'ব লাগিব হোটেল ইন্ডাষ্ট্ৰীৰ লগত জড়িত আৰু ৰুম সাৰ্ভিস ফিমেলৰ কাৰণে হোটেল মেনেজমেন্ট বা স্কিল ডেভেলপমেন্টৰ কোৰ্সটো কৰা হলে হ'ব বা সিম্পল 12 পাছৰ পাৰিব হাউসকিপিং এটেন্ডেন্টৰ কাৰণে ডিপ্লোমা এখন কৰা হলে হ'ব বা 12 পাস কৰা হলে হ'ব বেকাৰী কাউন্টাৰ সেলছৰ কাৰণে আপোনালোকৰ বেকাৰী ৰিলেটেড কোৰ্স কিবা এটা কৰা হ'ব লাগিব ডিপ্লোমা এখন হলে হল ড্ৰাইভাৰ কাম সিকিউৰিটি কাৰণে আপোনালোকৰ 10 পাস হলে হল ড্ৰাইভাৰ কাম সিকিউৰিটি কাৰণে ভ্যালিড ড্ৰাইভিং লাইসেন্স এখন হ'ব লাগিব লগতে কোৱালিফিকেশনৰ যদি কথা ক'বলৈ যাওঁ ড্ৰাইভাৰ কাম সিকিউৰিটি কাৰণে 10 পাস হলে হ'ব বেছি কোৱালিফিকেশন নালাগে স্যালাৰি হ'ব নেগোশিয়েবল হোটেল ইন্ডাষ্ট্ৰী লগত যদি জড়িত কেন্ডিডেট হয় হিয়তক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব সো মেইল আইডি দি আছে 15 মেৰ ভিতৰত এপ্লাই কৰক যেহেতু ভালেমান ভেকেন্সি আছে কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে এটো হেডিংত এনেকৈ মেনশন কৰি দিব এপ্লিকেশন এপ্লাই ফৰ দা পোষ্ট অফ ড্ৰাইভাৰ কাম সিকিউৰিটি বা হাউসকিপিং এটেন্ডেন্ট এনেকৈ মেনশন কৰি দিহে নিজৰ ৰিজিউমিখন পঠাই দিয়া যেন নে ভেকেন্সি লৈ যাম নে ভেকেন্সি ফ্লিপকাৰ্ট গুৱাহাটীৰ পৰা ভেকেন্সি ৰিক্ৰুটাৰৰ ভেকেন্সি যোনে আপোনালোকৰ ৰিক্ৰুট কৰে মানে সিলেক্ট কৰে ক্যান্ডিডেট বা ক্যান্ডিডেট বিচাৰি আনে এইটোৰ পোষ্টৰ কাৰণে এইটো ক্যান্ডিডেট কোম্পানীক লাগে আপোনালোক বিচাৰি নিব লাগিব সো এনেকৈ ডেলিভাৰী বয়জবোৰ হায়াৰিং কৰিব লাগিব কন্ডাক্টিং কৰিব লাগিব ইন্টাৰভিউ আৰু শৰ্ট লিস্টিং কৰিব লাগিব সুইটেবল ক্যান্ডিডেটবোৰ অৰ্গানাইজ আৰু লিডিং ৰিক্ৰুটমেন্ট ড্ৰাইভবোৰ কৰিব লাগিব 1 ইয়াৰ এটা অভিজ্ঞতা হ'ব লাগিব ডেলিভাৰী বয়জ হায়াৰিং বা ফিল্ড ৰিক্ৰুটমেন্টৰ ওপৰত কোৱালিফিকেশন গ্ৰেজুৱেচন বা 12 পাস হলে হল বেছি কোৱালিফিকেশন নালাগে গ্ৰেজুৱেচন অৰ 12 পাস এক্সিলেন্ট কমিউনিকেশন অৰ ইন্টাৰপাৰ্সনেল স্কিল হলে হল আৰু ষ্ট্ৰং ডিসিজন মেকিং এবিলিটিজ কমফৰ্টেবল ওয়াৰ্কিং এজ ফাষ্ট পেস এনভায়ৰনমেন্ট সো কিন্তু পঢ়িলৈ মেইল আইডি দি আছে 15 মেৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব কোনোবা বন্ধু বান্ধৱী সকলৰ যদি জব এডভাৰটাইজ থাকে খুব কম দামত আমাৰ ওয়েবসাইট আৰু চেনেল পাবলিশ কৰা হয় মেইল কৰিব পাৰে কিবা যদি পোষ্ট আছে আমি নেক্সট দিনাই পাবলিশ কৰি দিম খালি জব কনসালটেন্সি যাতে মেইল নকৰে যেটা আমি জব কনসালটেন্সি ভেকেন্সি এটা চেনেল পাবলিশ কৰা নহয় নে ভেকেন্সি আসমা মোটৰ প্ৰাইভেট লিমিটেডৰ পৰা ভেকেন্সি ইভি সেক্টৰ লিডিং নেম হয় এটো এটা আৰু সেলস অফিচাৰৰ ভেকেন্সি সেলস ৰিলেটেড কাম হ'ব যেনেকৈ ডেভেলপাৰ মেনেজ কৰিব লাগিব ই ৰিক্সা ডিলাৰ নেটৱৰ্ক ইন এছাইন ডিস্ট্ৰিক্ট মান্থলি কমপ্লিট কৰিব লাগিব সেলস টাৰ্গেট আৰু কন্ডাক্ট কৰিব লাগিব মাৰ্কেট ভিজিট আৰু কন্ডাক্ট কৰিব লাগিব মাৰ্কেটিং এক্টিভিটিজ মিনিমাম 1 ইয়াৰ অভিজ্ঞতা হ'ব লাগিব সেলসত কাম কৰা ই ৰিক্সা ইন্ডাষ্ট্ৰীৰ লগত যদি জড়িত হয় প্ৰেফাৰেন্সটো বেছি দিয়া হ'ব এক্সিলেন্ট নলেজ হ'ব লাগিব লোকেল মাৰ্কেটৰ ওপৰত এক্সিলেন্ট আৰু কমিউনিকেশন স্কিলটো ভাল হ'ব লাগিব উইলিং টু ট্ৰেভেল এক্ৰছ আসামৰ চুকেগনি ট্ৰেভেলিং কৰিবলৈ ইচ্ছুক হ'ব লাগিব ইমিডিয়েট জয়নিং যোনে কৰিব পাৰে হিয়তক বেছি প্ৰায়োৰিটি দিয়া হ'ব সো ফিক্স স্যালাৰি লগতে ইনসেন্টিভ ভালেমান দিয়া হ'ব লগতে ট্ৰেভেলিং এলাউন্সেস
আৰু গ্ৰথ অপৰচুনিটিজ উইথিন দ্য কোম্পানী সো মেইল আইডি দি আছে কোনটো পোষ্ট কাৰণে এপ্লাই কৰিছে মেনশন কৰি দি 15 মেৰ ভিতৰত এপ্লাই কৰক নে ভেকেন্সি ধানহীন ইউটিলিটি পেমেন্ট সাৰ্ভিসৰ পৰা ভেকেন্সি এএসএম অৰ্থাৎ এসিস্ট্যান্ট সেলস ম্যানেজাৰ আৰু এছ অৰ্থাৎ সেলস অফিচাৰ আপাৰ আসাম নাগালেণ্ড অৰুণাচল প্ৰদেশ তেজপুৰ শিৱসাগৰ যোৰহাট গোলাঘাট তিনচুকীয়া ডিব্ৰুগড় ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আপাৰ আসামৰ এইটো কাৰণে মিনিমাম 1 ইয়াৰ এটা অভিজ্ঞতা হ'ব লাগিব ফিনটেক বা বেংকিং বা মাৰ্চেন্ট অনবোৰ্ডিং CMS টেলিকম ইন্ডাস্ট্ৰি লগত জড়িত সব কোৱালিফিকেশন 12 পাস মান হলে হৈ যাব লাগে বা গ্ৰেজুৱেচন হলে হৈ যাব এটো চাকৰিৰ কাৰণে সো মেইল আইডি দি আছে 15 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি লুম সোলাৰৰ পৰা ভেকেন্সি এসিস্ট্যান্ট সেলস ম্যানেজাৰ ডিব্ৰুগড় ডিস্ট্ৰিক্টৰ কাৰণে ভেকেন্সি এটো কাৰণে গ্ৰেজুৱেচন অৰ্থাৎ বেচেলৰ ডিগ্ৰী কৰা হ'ব লাগিব আৰু ভাল এটা নলেজ হ'ব লাগিব আপোনালোকৰ সোলাৰ এনাৰ্জিৰ ওপৰত সো যাৰ কতখিনি কোৱালিফিকেশন আছে মেইল আইডি দি আছে নিজৰ ৰিজিউমিখন পঠাই দিয়ক 15 মেৰ ভিতৰত নে ভেকেন্সিটো যাম নে ভেকেন্সি আপোনালোকৰ আহিছে and Valley View School North Lakhimpur vacancy PGD পাঁচটা vacancy এটা দুটা আছে কম্পিউটাৰ এটা আছে ইংলিশ এটা আছে জুলজি এটা আছে কেমিষ্ট্ৰি আৰু এজ লিমিট এজ পাৰ CBSE নৰ্মছ হিচাপে দিয়া হ'ব আৰু এইটো কাৰণে কোৱালিফিকেশন বহতা এটা মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব সাবজেক্ট একেটা সাবজেক্টত যোনকেটা চাকৰি এপ্লাই কৰিব খোজে মাস্টাৰ ডিগ্ৰী কৰা হ'ব লাগিব উইথ বিএড আৰু বেসিক কম্পিউটাৰ নলেজ জানিব লাগিব টিচাৰ TGD অৰ্থাৎ এসিস্ট্যান্ট টিচাৰৰ দুটা ভেকেন্সি এটা আছে সায়েন্সৰ এটা আছে ইংলিশৰ এইটো কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব উইথ বিএড DL আৰু বেসিক কম্পিউটাৰ নলেজ জানিব লাগিব প্ৰি প্ৰাইমাৰী টিচাৰৰ কাৰণে 4টা ভেকেন্সি গ্ৰেজুৱেচন উইথ বিএড DL কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ হ'ব লাগিব মন্টেছৰী ট্ৰেইন টিচাৰবোৰক বেছি প্ৰেফাৰেন্সটো দিয়া হ'ব সো মেইল আইডি দি আছে এড্ৰেছ দি আছে নিজে যাও দিব পাৰে বা পোষ্ট যোগে দিব পাৰে বা মেইলৰ থ্ৰুও দিব পাৰে নে ভেকেন্সি বঙাইগাঁৱৰ পৰা ভেকেন্সি আৰু জাক এইবোৰ চাকৰি অৰিজিনাল কপিবোৰ লাগে অৰিজিনাল কপিবোৰ সবে জানে আমাৰ টেলিগ্ৰাম গ্ৰুপত জয়েন কৰিলে পাই যায় তাতে মই অলপমান পিছত দি দিওঁ যোনে জয়েন কৰা আমাৰ টেলিগ্ৰাম গ্ৰুপটো বা WhatsApp গ্ৰুপটো জয়েন কৰি থব অৰিজিনাল কপিবোৰ যদি লাগে যদি নালাগে জয়েন নকৰিব যদি লাগে জয়েন কৰি থব প্ৰথম ভেকেন্সি এইটো 7 নম্বৰ ভেকেন্সি লৈ যাম SBFC বঙাইগাঁৱৰ পৰা ভেকেন্সি ব্ৰাঞ্চ সেলস ম্যানেজাৰ গোল্ড লোনৰ কাৰণে বঙাইগাঁৱৰ ভেকেন্সি ফ্ৰেছাৰ্ছ অফ বা এক্সপেৰিয়েন্স হ'ব পাৰিব খালি এক্সপেৰিয়েন্সৰ প্ৰেফাৰেন্সটো বেছি দিয়া হয় সব চাকৰিটা এনি গ্ৰেজুৱেচন এপ্লাই কৰিব পাৰিব সেলস অফিচাৰ গোল্ড লোন বঙাইগাঁৱৰ ফ্ৰেছাৰ্ছ বা 1 ইয়াৰ অভিজ্ঞতা হলে পাৰিব আৰু এনি গ্ৰেজুৱেচন হলেও পাৰিব এটা চাকৰিৰ কাৰণে মেইল আইডি দি আছে 14 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি শিক্ষকৰ ভেকেন্সি এখন CBSE বেস স্কুল মালিগাঁৱৰ পৰা ভেকেন্সি অল সাবজেক্ট ফৰ প্ৰি প্ৰাইমাৰী আৰু প্ৰাইমাৰী সেকশনৰ কাৰণে 13 মানে আজি আৰু কালি ইন্টাৰভিউ আছে 9:30 পৰা 2:30 লৈ তো আপোনালোক যদি ইন্টাৰেষ্টেড হয় কন্টাক্ট কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে স্যালাৰি হ'ব নেগোশিয়েবল নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আৰ্জেন্ট ৰিকুৱাৰমেন্ট বাজাজ ফাইনান্স লিমিটেড কোম্পানীৰ পৰা সেলস অফিচাৰ ভেকেন্সি শিৱসাগৰ আসামৰ ভেকেন্সি এটা ভেকেন্সি আছে গ্ৰেজুৱেচন ৰিকোয়াৰ্ড ইন এনি ডিসিপ্লিন এজ বিলো 27 ইয়াৰ্স আৰু মিনিমাম 6 মাহৰ অভিজ্ঞতা এটা হ'ব লাগিব সেলস বা ফ্ৰেছাৰ্ছ হলে পাৰিব এনেকুৱা নহয় কি খালি এক্সপেৰিয়েন্স পাৰিব ফ্ৰেছাৰ্ছ হলে এটা চাকৰি কাৰণে এলিজিবল হৈ যাব আৰু এপ্লাই কৰিব পাৰিব সো মেইল আইডি দি আছে 14 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি দুলিয়াজানৰ পৰা ভেকেন্সি আপোনালোকৰ আহিছে হোটেল অইল ফিল্ড লাক্সাৰি হোটেল 4 ষ্টাৰ দুলিয়াজান আৰু ইনভাইট কৰা হৈছে এপ্লিকেশন ফুড আৰু বেভাৰেজ মেনেজাৰ এসিস্ট্যান্ট ফুড আৰু বেভাৰেজ এইটো কাৰণে হোটেল মেনেজমেন্ট কৰা হ'ব লাগিব এইটো সাবজেক্ট থাকা আৰু বাৰটেন্ডাৰৰ কাৰণে ডিপ্লোমা বা হোটেল মেনেজমেন্ট কৰা হলে হল হাউসকিপিং এসোসিয়েটৰ কাৰণে হোটেল মেনেজমেন্ট বা 12 পাস হল অলসো মেইল আইডি দি আছে 16 মেৰ ভিতৰত এপ্লাই কৰক তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব সো ফ্ৰেন্ড আশা কৰিছো ভিডিওটা চাই ভাল লাগিল এটা লাইক কৰিব যদি ভাল লাগিল কিবা যদি বুজি পোৱা না কমেন্ট সেকশন খুৰিব পাৰে বা ইনষ্টাগ্ৰামত ডাইৰেক্ট মেছেজ কৰিলে ৰিপ্লাই পাই যাব আজিলৈ মানে আগলৈ কোনখন ডিস্ট্ৰিক্টৰ ভেকেন্সি বিচাৰিছে কোনটো ৰোলৰ ভেকেন্সি বিচাৰিছে কমেন্ট কৰি জনাব আনিবলৈ চেষ্টা কৰিম আজিলৈ মানে আগলৈ ভিডিওটো চাই থাকিব